গৰমৰ বন্ধতো শান্তি নাই। এয়া ছাতি লৈ আহিলোঁ ছাৰ্ভে কৰিবলৈ। অৰ্থাৎ কলেজৰ পৰা যিটো ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ তাৰ এটা ভাগ হৈছে কমিউনিটি এংগেজমেণ্ট, য'ত আমি এটা গ্ৰুপ বনাই আমি প্ৰত্যেকে ছাৰ্ভে কৰিব আহিছোঁ। অৰ্থাৎ নিজেই এটা এৰিয়া ছিলেক্ট কৰি লৈছোঁ আৰু টপিকটো হৈছে বেনিফিট অৰ নন বেনিফিটৰ ওপৰত। অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা লেবাৰসকলে কিবা সুবিধা পাইছেনে নাই পোৱা আৰু ল'ৰা ছোৱালীসকলে শিক্ষাৰ ক্ষেত্ৰত কিবা সুবিধা পাইছে নে নাই পোৱা, এনেকুৱা ধৰণৰ কিছুমান ডাটা আমি সকলোৱে প্ৰত্যেক ঘৰে ঘৰে গৈ কালেকশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰত্যেক ঘৰৰে ডাটা কালেকশ্যন কৰি অহাৰ পাছত এয়া সকলোবোৰ গোট খাই, অৰ্থাৎ গোটেই টিমটো গোট খাই ফাইনেল ৰিপৰ্ট তৈয়াৰ কৰা হয়। কমচে কম 60 ঘৰমান আমাৰ লোৱা হৈছে এসপ্তাহত কমপ্লিট কৰিব লাগে। এয়া তাকেই কৰি থকা হৈছে। তাৰপৰা এয়া শেষৰটো দিন কমিউনিটি এংগেজমেণ্টৰ এখন বাটৰ-নাট তৈয়াৰ কৰা হৈছে, যিখনত আমাৰ লেবাৰসকলৰ ল'ৰা ছোৱালীৰ স্কুল নোযোৱালৈ তাৰপৰা চৰকাৰৰ পৰা নোপোৱা সুবিধাসমূহ যিবোৰ পোৱা নাই তাৰ ওপৰত এখন বাটৰ-নাট তৈয়াৰ কৰা হৈছে। এতিয়া এই ৰিহাৰ্চেল চলি আছে বাটৰ-নাটখন। ওলাই গেলি নহয় বাইদেউ, তথাপিও বাইদেউ 25 মান হ'ব। আৰু ল'ৰা ছোৱালী কেইটা? বাইদেউ ল'ৰা ছোৱালী কথানো কি ক'ব, জোনালী আৰু মোৰ মিলি ধেমালিতে 5টা মান হ'ল আৰু। বাকী তোমাৰ পাছবুক আছে নে নাই?